যি কেইটাই একেদিন পৰেশ বৰুৱাৰ হৈ পেলাই উকালতি কৰি আছে সেই কিতাক মই প্ৰশ্ন কৰিছো ধেমাজি যে সেই কণ কণ শিশুসকল গছৰ ওপৰত যে উলমি আছিলে সেই শিশুসকলৰ কথা আপোনালোকে পাহৰি গল নেকি পাহৰাটো সাধাৰণ কথা কাৰণ আপোনালোক হল এতিয়া মুখাধাৰী কিছুমান এই দুদিন বিগ ব্ৰেকিং নিউজ পৰেশ বৰুৱা আৰু পৰেশ বৰুৱাৰ লগত বোলে চৰকাৰে আলোচনা কৰিব লাগে কি আলোচনা কৰিব লাগে চৰকাৰে সেই জংঘলত থকা মানুহটোৰ লগত কিবা আলোচনা কৰি লাভ আছে নেকি নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু একেদিন দেখি আছো পৰেশ বৰুৱা অকল পৰেশ বৰুৱা কথাটো হল কি এজন আলফা সদস্য নিহত হৈছে আৰু চৰকাৰৰ লগত বোলে আলোচনা কৰি থকাৰ পিছতো কেনেকৈ তেওঁ মানে মৰিলে কেনেকৈ মাৰিলে মানে কেনেকৈ বোমা বিস্ফোৰণ হল সেইটো এটা ৰহস্য কথা আৰু আপোনালোকে নিজে কওকচোন ইমান যে এই কথাটোত লাগি আছে চৰকাৰক দোষাৰোপ কৰি আছে জংঘলত থকা মানুহটোৰ লগত চৰকাৰে কি আলোচনা কৰিব লাগে অত বছৰ আপোনালোকে নিজ চকুৰে দেখিছে অত বছৰে সেই আলফা নামত মুখাধাৰী কিছু লোকে আহি পেলাই কি কৰিছে মানে দেশ একদম ৰক্তাক্ত কৰি তুলিছিলে মনত নাই 15 আগষ্ট অহা লগে লগে আপোনালোক যদি নিজৰ মানে হেৰি হয় মানে দেশৰ যদি এজন নাগৰিক হয় তেন্তে হলে আপোনালোকে সেই কথাটো কেতিয়াও পাহৰি যাব নোৱাৰে আৰু মাতৃসকলেতো পাহৰিব নোৱাৰে আৰু তেনেস্থলত তেতিয়া তেওঁলোকৰ লগত কি কৰিব লাগে আলোচনা কৰিব লাগে আৰু কিছু লোকে মোক হয়তো এটো ভিডিঅ' বনোৱাৰ কাৰণে বেয়া পাব কাৰণ তেনেকুৱা এটা নিউজত মই কালি এটা কমেন্ট কৰোতে এটা ধেমা ধৰে আহি মোক মানে কৈছে উজনি অসমত বোলে পৰেশ বৰুৱাহে ঠাণ্ডা কৰি আছে মানে হেৰি বিহাৰী মাৰোৱাৰী সকল এতিয়া মই কওঁ শুনকচোন অসমীয়া লগতে নিজৰে মিল নাই তেন্তে হলে কেনেকৈনো বিদেশী সকলে আহি পেলাই আপোনালোকক এটেক নকৰিব তোমালোকে নিজৰ ভিতৰতে মানে মিলি থাকিব নোৱাৰা আৰু তেনেস্থলত তোমালোকে বিহাৰী বা মাৰোৱাৰীৰ লগত মিলি থাকিব পাৰিবা নেকি তোমালোক হল চান্দাজীৱী যিখিনি সেইখিনিয়ে ক'ত পাৰিব মিলি থাকিব আৰু পৰেশ বৰুৱা তেওঁ কি চান্দাজীৱী নহয় নেকি কিমান টকা লুটিপুটি খাই আছে আপোনালোকে গম পায়নে আৰু তেওঁ নিজৰ হেৰিটো জেগাত তেওঁ ঠিকে আছে তেওঁ নিজৰ ঘৰ দুৱাৰ বা তেওঁ ল'ৰা ছোৱালী সেইবিলাক সম্পূৰ্ণ তেওঁ ওকে আছে আৰু মৰিছে কোন আমাৰ নিচিনা মূৰ্খবিলাকৰ ল'ৰা ছোৱালী তাত গৈ পেলাই মৰিছেগে জংঘলত থাকি তেওঁলোকে কি কৰিব দেশ স্বাধীন কৰিব আৰু সেই সকলৰ লগত কি কৰিব লাগিব মানে মামাই আলোচনা কৰিব লাগিব যে এনেকুৱা কৰ তেনেকুৱা কৰ জংঘলৰ মাজৰ পৰে তেহেতে মানে একদম আমাক সুন্দৰকৈ দেশ স্বাধীন কৰি আছে নহয় জানো তোমালোক যদি ভাল থাকিলা হয় উজনি অসমতনো কিয় মাৰোৱাৰী আৰু বিহাৰীয়ে হওক জুনে হওক দপদপাই থাকিব পাৰিলে হয় তোমালোক নিজেই ঠিক নহয় সেই কাৰণে তোমালোকক তেনেকৈ কৰিবলৈ সুবিধা পাইছে ইয়াতো কি মানুহ নাথাকে নেকি আৰু জনা আছে আমাৰ অসমীয়া মানুহখিনিও কেনেকুৱা ধৰণৰ আজিকালি মানে কেনেকুৱা মানে হেৰি নিজৰ মন মগজুৱে ঠিক নাই গম পাইছে নাই নিজৰ ভিতৰতে 1 টকা 2 টকাৰ কাৰণে কটাকটি কোনেও কাকো একো সহায় নকৰে কিন্তু আজি বঙালী হওক বা মাৰোৱাৰী হওক চাবচোন তেওঁলোকৰ একত্ৰটো গতিকে লোকক দেখি জ্বলন পুগন কৰি লাভ নাই আৰু কি কৈছে বোলে আলফা আছে কাৰণেহে বোলে উজনি অসমখন ঠাণ্ডা হৈ আছে কথা নাই আৰু ক'বলৈ শুনক এতিয়া ক'বলৈ গ'লে বহুত কথা হয় 91 92 তেতিয়াৰ পৰাই আমিও দেখি আহিছো একদম সৰু আছিল জানিনো তেতিয়াৰ পৰাই আমি এবিলাকৰ লগত জড়িত ক্লাছ 8 9ত থকাৰ পৰাই মানুহ নি পেলাই যেতিয়া আলফা বুলি কিছুমানে পুলিচে ধৰি নিছিলে তেতিয়াৰ পৰাই মই আন্দোলন কৰা মানুহ তেতিয়া মই হলো 8ত হিমানে কলো আলফা সালফা তেতিয়া এবিলাক ঘৰত ৰখোৱা কত কি মানে হুলস্থুল হৈছিল আৰু তাতে হল হেতু সময়ত মোৰ দেউতা আছিলে আৰ্মি গতিকে আৰু তেতিয়াৰ আলফা আৰু এতিয়া আলফা আকাশ আৰু পাতাল তেতিয়া আলফাই কিবা বেয়া কৰ্ম দেখিলে লগে লগে তেওঁলোকে একশন লয় আৰু এতিয়া আলফাই কি কৰে টকা দাবী টকা নিদিলে তেওঁলোকক গুলিয়াই মাৰে কিবা এটা তেওঁলোকে এই ভিডিঅ' কনফাৰেন্সত কথা পাতিব আমি আমুকটো তামুকটো তাৰ বাদে কিবা আছে নে তেতিয়া আলফা উলাওঁতে সেই মই 91 92
তেনেকুৱা কথা মই এতিয়া কৈছোঁ তেতিয়া জুৱা খেল মানুহে খেলিব নোৱাৰিছিলে হা মুকলিকে কতো এইবিলাক 2 নম্বৰী কাম জুৱা খেল হওক কিবা হওক কোনোবা লৰাই ছোৱালীয়ে ক'বাত যদি একেলগে কথা পাতি আছে তেওঁলোকক ধৰি বান্ধি বিয়া পাতি দিয়া সেইবিলাক আছিলে কিন্তু এতিয়া আলফাসকলৰ সেইবিলাক আছেনে নাই তেতিয়া কিন্তু আলফাত যেতিয়া লৰা ছোৱালী লৈছিলে তেতিয়া কিন্তু চাই চিন্তিহে লৈছিলে এতিয়া একো নাই এনে হুৰ মুৰকে গুচি যায় আৰু তাৰ পিছত ভিতৰ চোৱাটোত গৈ গম পায় তাৰ পৰা কৈ দিয়ে বা বেমাৰ হৈ মৰিল কিবা হৈ মৰিল তেনেকুৱা বহুতো আছে আৰু আপোনালোকে নিশ্চয় পাহৰি যোৱা নাই এজনী জাহ্নবী খাউন নে কি বুলি আছিলে মোৰ হয়তো ভুল হ'ব পাৰে দুটা ল'ৰা ছোৱালী এৰি থৈ পেলাই সেই মাতৃগৰাকী গৈছিলে মাষ্টাৰ টিচাৰ আছিলে হয় তেওঁ গৈছিলে আলফাত যোগদান কৰিছিলে আৰু তাৰ পিছত কি হ'ল তেওঁ মৰিলে বুলি খবৰ দিলে নহয় নে তেনেকুৱা আজিকালি বহুত হৈছে আপোনালোকে নিউজত পাই আছে তাৰ পিছতো কিহৰ কাৰণে মানে এতিয়া চৰকাৰৰ লগত আলোচনা কৰিব লাগে চৰকাৰে কিহৰ সুবিধা দিব লাগে হা এইখিনি আছিল আৰু এতিয়া মই দেখিছো এই আলফা সালফাৰ কথাখিনি সালফা নহয় বাৰু আলফাৰ কথাখিনি একদম বাপৰে মামা মিছলিয়া মামা আমুক মামা তামুক সেই কথাটো কৈছে কোনে গৌৰৱ গগৈ তেওঁ আকৌ ইয়াত জপিয়াই মৰিছেহি কিয় তোমাৰ দেউতাৰ দিনত কিবা সমাধা কৰিছিলে নেকি একোটো সমাধা কৰা নাই তেতিয়াৰ পৰা এতিয়ালৈকে তেনেকুৱাই আছে অপ্ৰিয় এটা সত্য কথা দেৱব্ৰত শইকীয়াৰ পিতৃ হিতেশ শইকীয়া তেতিয়া কিন্তু সেই মানুহজনে কি কৰিছিলে জানেনে আলফা সকলক কি কৰিছিলে মানে তেওঁলোকৰ কান্ধতে পিস্তল থৈ পেলাই তেওঁ কি কৰিছিলে আলফাক কিছু লোকক তেতিয়া সালফা বনালে আৰু তেতিয়া কি কৰিলে তেওঁলোকক সংস্থাপন দিলে কিছুমানক ফৰেষ্টত দিলে আৰু এনেকে মানে ফৰেষ্টতে বেছি দিছে মই গম পোৱা মতে আৰু আমি চকুৰে দেখা মতে আৰু তেতিয়া তেওঁলোকে সেইখিনি কৰিলে আৰু বহুত ল'ৰাক তেওঁলোকে তেতিয়া চাকৰি দিছিলে হিতেশ শইকীয়াৰ দিনত ডিফেন্সত আপোনালোকে চাবচোন হয় নে নহয় মই এইটো বহুত দিনৰ পুৰণা কথা কৈছো তেনেকুৱা আৰু তাৰ বাদে ইমানখিনি যে চৰকাৰ আহিলে এই কংগ্ৰেছ আহিলে ধৰা প্ৰফুল্ল মহন্তৰ দিনতো আৰু আপোনালোকে গম পায়ে প্ৰফুল্ল মহন্তৰ দিনত কি হৈছিলে এখন মানে যুদ্ধ বিগ্ৰহ লগাই সংখাৰৰ ল'ৰাখিনিক গুপ্তঘাতকে মাৰিছিলে সেই তেতিয়াৰ পিছতে আহিছিলে হিতেশ শইকীয়াৰ দিন চাগে মই পাহৰি গৈছো হিতেশ শইকীয়াৰ দিন আৰু তেওঁ দিনত হেতু ভাল কাম এটা কৰিলে বহুত আলফা ল'ৰাখিনিক তেওঁ চাকৰি দি পেলাই সংস্থাপন দিলে আৰু কিছু লোকক ফৰেষ্টত দিছিলে দেই এতিয়াও মনত আছে এতিয়াও কিছু লোক তেনেকুৱা আছে মনত আছে মানে সকলোখিনি কথা যি কি নহওক আৰু সেইজন এতিয়া তেতিয়াৰ দিনত কংগ্ৰেছৰ দিনত একো আলফা সালফা সমাধান কৰিব নোৱাৰিলে তেতিয়াও সেই একেখনেই নাটক এতিয়া যেনেকুৱা নাটক মামাৰ চৰকাৰৰ দিনত তেতিয়াও কিন্তু কংগ্ৰেছৰ দিনতো সেই আলফা সালফাৰ একেখন নাটকেই আছিলে আৰু তাৰ পিছত এতিয়া সেই তেওঁ পুত্ৰই কি কৰিছে এই চৰকাৰক মানে দুখ দিবলৈ আহিছে আৰু মামাই যি কৰিছে এতিয়া তেওঁ নাজানো বুলি কৈছে হয়তো নাজানিব পাৰে কি ঠিক কিজনী তেওঁলোকৰ ভিতৰতে মাৰি পেলাই সেইখন এখন ভুৱা নাটক ৰচনা কৰিছে তেনেকুৱাও হ'বতো পাৰে নহয় জানো গতিকে মই আপোনালোকৰ মাজলৈ সেই গৌৰৱ গগৈয়ে আলফা সালফাক লৈ পেলাই কি ধৰণে মামাক মিছলিয়া সজাইছে আপোনালোকে চাওক আৰু মই আকৌ এবাৰ কৈছো তেওঁ বাপেকৰ দিনতে নোৱাৰিলে আৰু এতিয়া চৰকাৰৰ দিনত কি একেখনেইটো আছিলে তেওঁটো তেতিয়া উৎসেপিলে গাখীৰ ওলোৱা ল'ৰা নাছিলে তেওঁ কিয় নকলে বাপেকে কিবা এটা ভুল কাম কৰা দেখিলে পুতেকেটো ক'ব পাৰে ন এতিয়া মই কিবা এটা ভুল কাম কৰিলে বা মই কিবা এটা বেয়াকে ভিডিঅ' এটা বনালে মোক ল'ৰা ছোৱালীয়ে কয় আকৌ ছোৱালী নাই বা সৰি ল'ৰাই কয় আকৌ এনেকে নকৰিবি তেনেকে নকৰিবি মোক কয় কিয় তেনেকে ক'ব নোৱাৰিলে নেকি তাতে তেওঁ হ'ল মুখ্যমন্ত্ৰী আমিতো লালু পাঞ্জু হয় না নহয় গতিকে সেই গৌৰৱ গগৈয়ে মামাক কি ধৰণে কথা কৈছে আপোনালোকে চাওক তেওঁ কিন্তু এই দুদিনত মাতটো বৰ ওলাইছে কাৰণ ৰাহুল গান্ধী আহিছে যে মাতটো বৰ ওলাইছে চাই লওকচোন হিমন্ত বিশ্ব শৰ্মা মিছলিয়া নিজেই কথা কৈ নিজেই পাহৰিলে মুখ্যমন্ত্ৰীয়ে যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছো আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰে এই মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে পুনৰবাৰ কৈছোঁ যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন এটা ভুলৰ বাবে এতিয়া শান্তি চুক্তিত বাধাৰ সম্ভাৱনা তাৰিখ 2023 চনৰ 29 ডিচেম্বৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফা নেতাসকলে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল
আৰু তাৰ পিছতে অসমৰ দীৰ্ঘদিনৰ সমস্যা সমাধানৰ দিশত আগবাঢ়িছিল আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছতে পৰেশ বৰুৱাপন্থী আলফাৰ নেতৃত্বত মূল খুঁটিলৈ ঘূৰি অহাৰ বাবে নিজেই আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ 15 দিনৰ বাবে আহক পৰেশ বৰুৱা ওলাই যোৱাৰ সময়ৰ অসম এতিয়া নাই অসমত এতিয়া সকলো পৰিৱৰ্তন হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক এই আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে হোৱাটছআপ নিদিয়া যে স্বাধীন অসমানক বুলি এটা কোনোবাই গ্ৰেনেড মাৰিলে পুলিচে একশ্যন ল'ব লাগিব মই পুলিচক হাক নিদিওঁ যে ইউ ষ্টপ অপাৰেশ্যন এগেইনষ্ট আলফা ডেট ইজ বিয়ণ্ড মাই জুৰিডিকশ্যন আমিতো দিল্লীক ভয় নকৰোঁ এতিয়াতো দিল্লী আমাৰ হাততে আছে এতিয়া আমি কাক ভয় কৰোঁ বাংলাদেশৰ পৰা নতুন অতিথিখিনিকহে আমি ভয় কৰোঁ ফ্ৰম আই বি ডেট আই হেভ আস্কড অল মিনিষ্টাৰ অল MLA অল people to talk with him ta kobo phone je aji amar iyat ekhon medical college hoy gol aji amar iyat notun rasta ta hoy gol he must know that Assam is changing police ko koiso je karubar logot Paresh Boruwa phone ot kotha patile don't track him Paresh Boruwa dangoriyar logot moi 3 মাহ 6 মাহত phone ot to kotha pati thako aru সংবাদৰ কোনো কমি নাই তেওঁৰ লগত এভৰি 3 months এভৰি 4 months মই এতিয়াও ভাবি থৈছো যে নেক্সট 6-7 দিনত এবাৰ কথা পাতিম সো অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ লগত কথা পাতা নাছিল সো নাও আই টক টু হিম ডাইৰেক্টলি ভাই কি কথা আছে কক মই আপোনাৰ কথাখিনি কম আপুনি মোৰ কথা কম ক্ৰমত শান্তি আলোচনাত আশাৰ কিৰণ দেখিছিল ৰাজ্যবাসীয়ে তাৰ মাজতে আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ 24 ঘণ্টাত 3টাকৈ ভয়ংকৰ আক্ৰমণ আলফাৰ শিবিৰত 3 জনকৈ জ্যেষ্ঠ আলফা কেডাৰৰ মৃত্যু ড্ৰোন দেখিলে নিশ্চয় তেওঁ কি মন্তব্য দাঙি ধৰিলে আৰু তাৰ পিছতো মই কিবা লোক ক'ব লাগে বুলি আৰু নাভাবো গতিকে আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই